গৌৰৱ গগৈ তেওঁলোক হ'ল এটা অভিজাত পৰিয়ালৰ ৰজাৰ ঘৰৰ মানুহ। মোক যে ইমান ডাঙৰ গুৰুত্ব দি মোৰ বিৰুদ্ধে যুঁজ হ'ব, মোৰ কাৰণে হ'ব, মই যে ইমান ডাঙৰ মানুহ হৈছোঁ ভাবি মোৰে ভাল লাগি আছে যে মই আচলতে ইমান ডাঙৰ মানুহ হৈছোঁ। আমিতো কেতিয়াও ভাবিব নোৱাৰোঁ যে আমি ডাঙৰ হৈছোঁ, এনেকৈয়ে আছিলোঁ, এনেকৈয়ে আছোঁ। কিন্তু তেওঁ দিনে ৰাতিয়ে মোৰ কথা ইমান কৈ থাকে, এটা মোৰ অহংকাৰ নহ'লেহে হ'ল মই বহুত ডাঙৰ মানুহ হৈছোঁ বুলি। গৌৰৱ গগৈ তেওঁলোক হ'ল এটা অভিজাত পৰিয়ালৰ ৰজাৰ ঘৰৰ মানুহ। মোক যে ইমান ডাঙৰ গুৰুত্ব দি মোৰ বিৰুদ্ধে যুঁজ হ'ব, মোৰ কাৰণে হ'ব, মই যে ইমান ডাঙৰ মানুহ হৈছোঁ ভাবি মোৰে ভাল লাগি আছে যে মই আচলতে ইমান ডাঙৰ মানুহ হৈছোঁ। আমিতো কেতিয়াও ভাবিব নোৱাৰোঁ যে আমি ডাঙৰ হৈছোঁ, এনেকৈয়ে আছিলোঁ, এনেকৈয়ে আছোঁ। কিন্তু তেওঁ দিনে ৰাতিয়ে মোৰ কথা ইমান কৈ থাকে, এটা মোৰ অহংকাৰ নহ'লেহে হ'ল মই বহুত ডাঙৰ মানুহ হৈছোঁ বুলি।